বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হৈছে টিহুৰ নাটকুছিত উৎপাদন কৰা সামগ্ৰী। টিহুৰ নাটকুছিস্থিত ঔদ্যোগিক পাম পৰিদৰ্শন কৰি মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই। ঔদ্যোগিক পাম আৰু ফুড পাৰ্কত থকা বিভিন্ন কোম্পানীৰ উৎপাদনস্থলী পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। ফুড পাৰ্ক কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰি কেইবাটাও উদ্যোগৰ উৎপাদনস্থলী পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। এই নাটকুছি এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক। ইয়াতে বহুকেইটা উদ্যোগে উৎপাদনৰ কামত জড়িত হৈ আছে। বিভিন্ন খাদ্য প্ৰস্তুতকৰণৰ পৰা আৰম্ভ কৰি অন্যান্য লাগতিয়াল বহু সা সামগ্ৰী ইয়াতে উৎপাদিত হৈছে। ইয়াত ফুড পাৰ্ক এখনো ভাৰত চৰকাৰৰ অৰ্থ সাহায্যৰে নিৰ্মাণ কৰা হৈছে, যাৰ উদ্দেশ্য আমাৰ কৃষিভিত্তিক এটা শক্তিশালী অৰ্থনীতি গঢ়ি তোলা। কেইবাটাও তেনেকুৱা উদ্যোগ আজি আমি পৰিভ্ৰমণ কৰিলোঁ আৰু কৰি আমি গম পাইছোঁ যে তাতে যিসমূহ খাদ্য প্ৰস্তুত হয়, অসমৰ আমাৰ স্থানীয় খেতিয়কসকলে উৎপাদন কৰা বহু এটা সুযোগ আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক দেশৰ 5খন আগশাৰী ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত উদ্যোগীকৰণৰ দিশটোক যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। আৰু সেইবাবে কেনেধৰণে কি সম্ভাৱনা আমাৰ মাজত লুকাই আছে সেইসমূহ আমি অন্বেষণ কৰিব লাগিব। আৰু এনকে ভিজিট মানে তেখেতে যদি এনকে ফেক্টৰী ভিজিট কৰে আমাৰ কাৰণে বহুত ভাল। কি হৈ আছে, কি হোৱা নাই, কি প্ৰব্লেমবোৰ হৈ আছে আমিও খুলি পেলাই ক'ব পাৰিম তেখেতক। আৰু আমাৰ ফেক্টৰীবোৰ আপগ্ৰেড হ'লে আমাৰ আণ্ডাৰত যিমান মানুহবোৰ কাম কৰি আছে, আমাৰ গাঁও টিহুৰে হওক বা এই লোকেল যিমান মানুহবোৰ আছে তাৰো হেল্প হ'ব। আমি এইটোৱে ভাবোঁ যে এটা ফেক্টৰীৰ পৰা আৰু দুটা ফেক্টৰী হওক, আমাৰ বুলি নহয় আৰু বহুতটা এই ইণ্ডাষ্ট্ৰিয়েল এৰিয়া এনে পৰি আছে জেগাবোৰ। তাতে যিমান ফেক্টৰী বঢ়িব সিমানে মানুহৰো মানে ঘৰখন চলি থাকিব আৰু।